हेलो गाइस চাই থাকিব মোৰ ইউটিউব চেনেল আৰু ফেসবুক চেনেল এয়া আমাৰ দীপকাই চাৰিপাৰা ৰাইজৰ কাম আৰম্ভ হৈছে আমাৰ বাবাজী পূজা আৰু কালী পূজাৰ ইতিমধ্যে হৈ গ'ল তাৰে দৃশ্য পলম কৰি দিলোঁ আপোনালোকক সাফাই কৰা হ'ল ইতিমধ্যে পূজাখন সাজু হৈছে পূজাৰী মন্দিৰত পূজাখন কৰি আছে মতে আৰু গোটেই ৰাইজবিলাক শাৰী শাৰীকৈ বহি আছে এইবিলাক ইতিমধ্যে প্ৰসাদ যেটো দিব প্ৰসাদৰ কাৰণে গা ধোৱা মানুহবিলাকে প্ৰসাদখন কাঢ়ি আছে কাৰণ ইয়াতে গা ধোৱা পাল আছে যে যধে মধে মানে আমাৰ জঙা মটৰ ৰাখিব নোৱাৰে বা প্ৰসাদ লৰিব নোৱাৰে এনেকুৱা কিছুমান নিয়ম আছে আৰু এইখন পূজাত আমি বাবাজী পূজাত আমাৰ গাঁৱৰ পৰা ৰাইজে সম্পূৰ্ণ ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি গোটেই খোৱালৈকে দায়িত্ব বহন কৰে আৰু এই বছৰ আমাৰ খুব কষ্ট হয় কাৰণ খৰালি দিন দমকলৰ পানীবিলাক ইমান উলিব নোৱাৰাৰ কাৰণে আমি ৰাইজৰ পৰা আমি 20 টিংকি পানী লৈ যাওঁ তাৰে আমাৰ 16 লিটাৰ পানীয়ে 16 টিংকি পানী আমাৰ খৰচ হৈ যায় ৰিটাৰ্ণ 4 লিটাৰ ইমান খৰচা কৰিব হ'ল অনৰ্থক খৰচ হৈছে আমি পানীৰ অভাৱত কাৰণ বাবাজী মন্দিৰৰ ওচৰত এটা তাৰাপাম আছিল যদিও এই তাৰাপামখন লাইন পাতি শাৰী পাতি পানীখন আনিছিলোঁ আনাৰ পিছত কি হ'ল এই যে দেখা পাইছে আপোনালোকে দুজন কৰি মাৰিছিলোঁ পানী এনেকৈ মাৰি লাষ্টত কি হ'ল পানীটো মানে ঘলা আহিবলৈ ধৰিল আৰু লগতে বালিটো আছেই তথাপি সেইবিলাকতো ৰাইজক খুৱাব নোৱাৰি এনেকৈ কৰি আমি পানীটো কিনি আনি ৰাইজক তথাপি মানে খুৱালোঁ যিকি নহওক ৰাইজ মানে যিটো ৰাইজৰ পালা সেই পালামতে কামটো কৰিব লগা আৰু এইটো হৈছে ভালে ভালে আমাৰ বাবাজী পূজাখন পাৰ হৈ গ'ল আৰু মা কালীৰ পূজাখনো ভালে ভালে পাৰ হৈ গ'ল যি নহওক বন্ধুসকল নতুনকৈ যাইছে মোৰ চেনেলত লাইক ফলো আৰু সাবস্ক্রাইব দিব আৰু যিসকল বন্ধুই আগৰ পৰা আছে তেওঁলোকক লাইক আৰু শেয়াৰ কৰাৰলৈ মই অনুৰোধ কৰিলোঁ নেম ৰাসং ধুমদাকানান আঙি ভিডিঅ' চিকিনি বেদাং সকলোকে ধন্যবাদ জনাই মোৰ চেনেলত মোৰ এইখিনি বহুত ধন্যবাদ থাকিল মোৰ চেনেল চোৱাৰ বাবে Thank you very much watching my video. ইতিমধ্যে আমি ভাতখন খালোঁ ভাতটো খোৱাৰ পিছত আমাৰ অলপ পিছতে আমাৰ পৰিয়ালৰ মানুহবিলাক কিছুমান গাৰ্জেন বা ল'ৰা ছোৱালীবিলাক আমাৰ ভাতটো নিব আহিব আমাৰ ৰাইজে চিঞৰি মাৰিব যে ভাত নিবলৈ আহে বুলি এইটো ভাত নিবলৈ আহিছে ইতিমধ্যে আমাৰ কিছুমান ল'ৰা ছোৱালী কিছুমান ঘৰৰ গাৰ্জেন ফেমিলি আহিছে তেওঁলোকে ইতিমধ্যে ভাতটো লৈছে প্ৰথমতে নিয়ম আছে আমাৰ ডিউৰিবিলাকো নিব ডিউৰিটো নিয়াৰ পিছতহে আমাৰ ৰাইজে যেনে নিব পাৰে এই নিয়ম হয়তো বেলেগতো থাকিব পাৰে যেনে বন্ধুসকল মই এইটো ক'ব খোজা নাই প্ৰত্যেকজন সমাজৰ ৰাইজৰে এটা দায়িত্ব বা নিয়ম নীতি থাকে আমাৰ ঠিক তেনেকুৱা এটা নিয়ম নীতি আছে ইতিমধ্যে আমাৰ মহিলাসকল ভাতটো নিব আহিছে ভাল লাগিলে পুনৰ অনুৰোধ কৰিলোঁ লাইক শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহাবিলাকক সাবস্ক্রাইব আৰু ফলো মাৰি দিব কাৰণে অনুৰোধ কৰোঁ নেম ৰাসং ধুমদাকানান পূজাৰ শেষত এতিয়া সকলো ৰাইজে সেৱা আঁঠুকাৰি লৈ মানে হৰিবল ধৰিব দিব আৰু ইফালে পূজাৰী মন্ত্ৰ পাঠ কৰিব মন্ত্ৰ পাঠ কৰাৰ পিছতে 3বাৰ হৰিবল দি আমি এইখন মন্দিৰৰ পৰা আমি বিদায় লৈ আহিম এতিয়া আমাৰ শেষ হ'ল আমি তাৰ পৰা লাহে লাহে মন্দিৰৰ পৰা ওলাই নিজৰ ঘৰলৈ যাম তথাপিও আমাৰ গাঁৱৰ পৰা ৰাইজৰ এটা লাষ্টত কাম আছে পানী টিংকি নিয়া বাচন বৰ্তন নিয়া ইত্যাদি কাম আমি ৰাইজে গাঁৱৰ পৰা ৰাইজে অৱশেষত লাহে কৰিব আহিব লগা হৈছে ধন্যবাদ নেম ৰাসং থ্যাংক ইউ ভেৰি মাছ